ভাল বোলো ভাল ভগৱানে যি কয় ভালৰ কাৰণে কয় বোলো কদিন ডাঙৰ ডাঙৰ কাম বিচাৰি বয়সত যেনিবা গুড়ৰ টেকেলিতে হাতখন পৰিলেগে পৰীক্ষিত খেলো তক্ষকে দংশন কৰিব 7 দিনৰ ভিতৰত আৰু এয়াই মোৰ সোণালী সুযোগ এই চেগতে মোৰ মন্ত্ৰ আৰু মোৰ ঔষধৰ বলেৰে পুনৰ পৰীক্ষিত জীৱিত কৰি পুনৰ জীৱিত কৰি ৰাজভঁৰালৰ পৰা ধনো লাভ কৰিছে ৰাজভঁৰালৰ পৰা পোৱা ধনেৰে মোৰ গোটেই দুখখিনিয়ে নাইকিয়া হৈ যাব কথাটো ভাবিয়ে কিবা মনটো ভাল লাগি গৈছে মন ভাল লাগিছে মানে আৰু এটা কথাত মন ভাল লাগিছে মই গৃহত গৈ মানুহজনী মাৰো খাব নালাগে পিছে ইমান দূৰ বাট ফুৰিবাই আহিলো ভাগৰো লাগিছে খন্তেকে বটবৃক্ষৰ তলতে জিৰণি লোৱা যাওক বহুত দূৰ বাট ফুৰিবাই আহিলো ইয়াতে খামপেক বিশ্ৰাম কৰোঁ বাপ বোলো বাপ বাপ কিনো কৰিছে ইয়াত অকলে ইয়াত যে কিবা ঔষধৰ গোন্ধ পাইছো সেয়া কি কিনো কবা মোৰ দুখৰ কাহিনী নালাগে শুনিব দিয়া কওকচোন বাৰু মই শুনাত যথেষ্ট ইচ্ছুক তেনেহ'লে শুনা এই ৰজা পৰীক্ষিতক হেনো 7 দিনৰ ভিতৰত তক্ষকৰ ওপৰত দংশন কৰিব আৰু এয়াই মোৰ আকৌ সোণালী সুযোগ মোৰ মন্ত্ৰ বলে বোলো এই ৰজাক পুনৰ জীৱিত কৰি ৰাজভঁৰালৰ পৰা ধন লাভ কৰিম বুলিয়ে সেই হস্তিনালৈ আহিছোঁ হাঁহিলে যে দংশন কৰিব তাকে তই ৰক্ষা কৰিবি অত সাহস বেশ ময়ো লম তোৰে পৰীক্ষা এই পদবৃক্ষ যুৱকে মই কৰিম দংশন আৰু চাম ভালদৰে মই কি তোৰে মন্ত্ৰৰ বলেৰে জীয়াই তোলৈ পদবৃক্ষ কৈ শেষ হ'ল নহয় তই মানে সেই হওক এইফালে ঘূৰি দেচোন ফেট নুতুলিবি মই ফেট ভাঙি দিয়া মানুহ নালাগে মুখৰ কথাটো আছে যদি তোৰে মন্ত্ৰৰ শক্তি পৰীক্ষা দে দুজাই দে নেকি চাও তোৰ শক্তি কিমান এই মুহূৰ্ততেই বটবৃক্ষকে মই কৰিম দংশন পিছে তোৰ পাল জীয়াই তোল এই বটবৃক্ষ এই যে
মৰহি গ'ল এজোপা মই জীয়াই দিব লাগে আৰু যদি নোৱাৰ কি কৰিম তোক শেষ কৰি বৰ বেছিকে ফেট নুতুলিবি মই ফেট ভাঙি দিয়া মানুহ এই তই জান নাই মোৰ মন্ত্ৰ শক্তি কিমান মোৰ মন্ত্ৰৰ বলত মোৰ মানুহজনীৰ বাবে মই চবকে বশ কৰিব পাৰোঁ তাকেইতো ময়ো চাব খুজিছো আজও সময় চাবলৈ দেখো তোরে মন্দরে শক্তি লজ্জাবোধ হৈছে না তোৰ দেখিছ না যি গ'ল চাই ল চকু চাট মাৰি ধৰিছে চাগে চাই ল এই চাই ল ভালকে চা অলপ চা একেবাৰে ওপৰলৈ সকলো লিখে হয় একে পলত এই দক্ষকৰে দংখনৰ পৰা উদ্ধাৰ কৰিব পৰা শক্তি আছে এই সামান্য মই মানুহটো বেলেগ তই ভবাৰ দৰে মই নহয় মই বেলেগ কি কৰো যেনে তেনে ইয়াকে বাধা দিবই লাগিব নহলে যে নিয়তিৰে কাৰ্যতে মিলিব বিঘিনি এতিয়াহে আহিছ আপোনাক কি ধন সোণ লাগে ধন সোণ লাগে বাৰু তাৰ পাছৰখিনি মই দিম সিমান লাগে সিমান দিম কিন্তু এক শর্ত যিমান ধন সোণ লাগে উপচাই দি কিন্তু ইয়াৰ পৰা কিন্তু তুমি ঘূৰি যাব লাগিব শুনা পৰীক্ষিতৰ মৃত্যু নিয়তিৰ কামনা আৰু নিয়তিৰ কামনাতে বাধা দিলে তোমাৰোতো অমংগলে সকলোৰে অমংগল আৰু সেই অমংগল বিচৰা নে ধন সোণৰে নাই কথাটো মই মানি লৈছো বাৰু প্ৰথমতে যিভাগে অহংকাৰ কৰিছিলি আচুকাৰি কথাটো কওঁ মই তেতিয়া এয়া কিন্তু সম্ভৱ নহব আপোনাক লাগিলে মই ধন সোণেৰে মোৰ ধনো নালাগে দৰকাৰলৈ তই আচুকাৰি তেতিয়া মই মানি লওঁ মই চিন্তা এটা কৰিম কিবা এটা তই শৰণাপন্ন হ মোৰ লগত কি কৰো কৰিছো অনুৰোধ মোৰ ধন সোণ গ্ৰহণ কৰি উলটি যাওক টোপোলাটো ডাঙৰ আছেনে ডাঙৰ হ'ব যিমান আছে সিমান যথেষ্ট তোমাৰ জীৱনৰ বাবে লোৱা এই স্বৰ্ণ টোপোলা ইয়াকে লৈ তুমি উভতি যোৱা অকল স্বৰ্ণই আছেনে মোৰ ধন পালে হ'ল তাত কোন মৰে কোন যিয়ে মোৰ প্ৰয়োজন নাই ন বেছ মই ঘৰত গৈ পেলাই মানুহজনী মাৰ খাব নালাগে কথাটো সেইটোৱে আৰু নিশ্চয় যোৱা নিৰম্বৰ কোনোলাই প্ৰয়োজনে স্থান এতিয়াই কৰা পৰিত্যাগ ঠিকে দিছিলে আৰু অকণমান ডাঙৰ যোৱা হ'ব ইমানখিনি হৈছেগে পাইছোঁ হ'ব
আই গৈছো প্ৰভু